এইখিনি চাইছে কাইলৈ আফটাৰ ফ্লাড যিটো পোষ্ট ফ্লাড যিটো ডেমেজ হ'ব সেই ডেমেজটোৱেই একচুৱেলি আমাৰ কাৰণে বেছি জৰুৰী। ফ্লাডৰ সময়ত ডেমেজটো সিমান দেখা নাযায়, পোষ্ট ফ্লাড ডেমেজটো বেছি জৰুৰী। আৰু পোষ্ট ফ্লাড ডেমেজৰ কাৰণে বিধায়ক চাহাবে একেবাৰে চিতলমাৰীৰ পৰা মই ভাবোঁ তেখেতে একেবাৰে চাংমাজিলৈকে গোটেই অঞ্চলটো পৰিদৰ্শন কৰিব আৰু ক্ষয় ক্ষতিৰ বুজ ল'ব। আৰু আগন্তুক যিটো আমাৰ কাৰ্যক্ৰমণিকা হ'ব এইবিলাক ক্ষয় ক্ষতিবিলাক ৰিপেয়াৰিং কৰিবৰ কাৰণে গোটেই কামখিনি কৰা হ'ব। সেইখিনি বুজ লৈ পেলাই আহি প্ৰশাসনৰ লগত বহা হ'ব, বিধে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিব লাগিব। আমি বিশেষকৈ দেখিছোঁ আমাৰ মানুহে ফ্লাডৰ সময়ত ৰিলিফৰ ওপৰত গুৰুত্ব দিয়ে। মই ভাবোঁ ৰিলিফটো সিমান গুৰুত্বপূৰ্ণ নহয়, এই ফ্লাডক কেনেকৈ আমি প্ৰতিহত কৰিব পাৰি। আমি সকলোৱে জানো যে এইবিলাক খুব দুৰ্বল ষ্ট্ৰাকচাৰ লৈ পেলাই নদীৰ কোনো মাথাউৰিৰ কোনো ৰিপেয়াৰিং নাই, ৰাস্তা ঘাটবিলাকৰ ৰিপেয়াৰিং নাই, নদীৰ গৰাখহনীয়া হৈ আছে। আনচাইণ্টিফিকভাৱে যমুনা নদীত আপোনাৰ বালিৰ মহল কৰা হৈছে, যাৰ কাৰণে আজি এইবিলাক অৱস্থা আনচাইণ্টিফিক। এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে বাৰ বাধা দিয়াৰ পিছতো তেওঁলোকে সামান্য ৰাজহৰ আশাতে আমাৰ নদীখনক যি এটা অৱস্থালৈ লৈ গৈছে। এতিয়া কমচে কম কেইবা কিলোমিটাৰ ঠাইত আমি এতিয়া প্ৰটেকশ্যনৰ বান্ধ দিব লাগিব। গতিকে বহুখিনি প্ৰত্যাহ্বান আমাৰ সন্মুখত আছে, আমি এইখিনি কৰিব লাগিব। বিধায়ক সাহেব যিহেতু আছে, আমি প্ৰশাসনৰ মুৰব্বীসকলক লৈ আমাৰ এই পোষ্ট ফ্লাড আমি মিটিং কৰিম আৰু তাৰ প্ৰতিহত ব্যৱস্থা ল'ম।